নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 ৰ 44 পেজত থকা ফিগাৰ ইট কোৱেশ্চনৰ 3 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিব লৈছো আৰু 3 নম্বৰ কোৱেশ্চন কি কৈছে যে ৰাইট দা গিভেন নম্বৰ এজ দ্য প্ৰডাক্ট অফ টু অৰ মোৰ পাৱাৰ্স ইন থ্ৰী ডিফাৰেণ্ট ৱেজ the powers can be any integer আপোনাৰ কিছুমান এটা কোৱেশ্চন দি আছে যেনেকুৱা 64 টু দি পাৱাৰ কিউব ইটো আমাক পাৱাৰত ভাঙিব দিছে কিন্তু কি কৈছে যে তাৰ প্ৰডাক্টটো টু অৰ মোৰ পাৱাৰ্স হ'ব লাগিব ইন থ্ৰী ডিফাৰেণ্ট ৱেজ তিনিটা ডিফাৰেণ্ট ৱেজত ভাঙিব দিছে ঠিক আছে সো এতিয়া চাওক আমাৰ প্ৰথম সাপোজ 64 টোই আছে প্ৰথমটো ইয়াতে 64 টো যদি আমি ভাঙিব যাও আমি কেনেকৈ ভাঙিব পাৰো সাধাৰণতে 64 ক আমাৰ 2 ৰ যদি পাৱাৰ এদি কৰো তেতিয়া 2 টু দি পাৱাৰ 6 হয় ঠিক আছে সো 2 টু দি পাৱাৰ 6 মানে এনেকুৱা ধৰণৰ 2 আপোনাৰ এটো হোল পাৱাৰ 3 হ'ব 2 টু দি পাৱাৰ 6 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 এটা আপুনি যে মাল্টিপল কৰিছে 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা 32 32 2 যা 64 গতিকে আপুনি এনেকুৱা এটা ভাঙিব পাৰে এইটো ঠিক আছে সো এইটো আপোনাৰ এনেকুৱা ধৰণৰ হেই হ'ল এইটো পাৰ্টত আপোনাৰ ভাঙিব পাৰে সো বা আপোনালোকে নেক্সট এইটো এটা হ'ব পাৰে বা আপোনালোকে আৰু এটা ধৰি কৰিব পাৰে যে 2 টু দি পাৱাৰ 6 3 যা কিমান 18 হ'ল 2 টু দি পাৱাৰ 18 কৰিব পাৰে এইটো এটা আছে 18 টো কৰিব পাৰে এনেকুৱা ধৰণে কৰিব পাৰে বা আপুনি যদি ভাবে যে এইটো আপোনালোকে 4 ৰ টেবুলেদি ভাঙিব সাপোজ আপোনালোকে 64 কিউব আছে 4 এদি যদি আমি কৰো 4 কিউব হয় মানে নহয় সো 4 কিউব সো 4 কিউব ইনটু 2 দি পাৱাৰ 3 সো দ্যাট মিন্স 4 টু দি পাৱাৰ 3 3 যা 9 আপোনালোকে এনেকুৱা হ'ব ইটো এটা পাৱাৰ ভাঙিব পাৰে বা আপোনালোকে যদি ভাবে যে 8 ৰ হি পাৰ্টেৰে মই ভাঙিম যে 64 কিউব দ্যাট মিন্স 8 স্কয়াৰ 64 হলে 8 স্কয়াৰ হ'ব 8 স্কয়াৰ হোল টু দি পাৱাৰ 3 আছে দ্যাট মিন্স 8 টু দি পাৱাৰ 6 হ'ব সো 8 টু দি পাৱাৰ 6 হ'ব দ্যাট মিন্স আপোনালোকে এনেকুৱা ধৰণে প্ৰসেছত এইখিনি পাৰ্টটোতে ভাঙিব পাৰিব ক্লিয়াৰ সো আমি 2 ৰ টেবুলেদিও ভাঙিছো বা 2 ৰ সংখ্যাটো লৈও আমি তাক পাৱাৰ ইউজ কৰি কৰিছো 4 ৰ পাৰ্টেদি কৰিছো 8 ৰ পাৰ্টেদি কৰিছো গতিকে আমি তিনিটা বা চাৰিটা ধৰণে আমি কৰিব পাৰো ক্লিয়াৰ সো এতিয়া মই নেক্সট 192 টো কৰি দি আছো এতিয়া 192 আমি সেম এনেকুৱা ধৰণে কৰিম কিন্তু 192 টো অকমান সংখ্যাটো ডাঙৰ আছে গতিকে এইটোক আমি প্ৰথম প্ৰাইম ফেক্টৰেশন মেথডেদি এবাৰ সংখ্যাটো উলাই লওঁ কিমানখিনি হয় 192 টু দি পাৱাৰ 8 ঠিক আছে এইটোক আমি ইয়াতে উলাই লৈছো ইয়াতে 192 2 হ'ব 2 9 যা 18 12 2 6 যা 12 2 হলে 248 যা 96 2 24 যা 48 2 12 যা 24 2 6 যা 12 2 3 যা 6 that means আমাৰ 2 কিমানটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা হল 2 হ'ব ছয়টা 2 টু দি পাৱাৰ 6 ইনটু 3 কিমানটা হ'ব এটা হ'ব এইটো এটা হল এইটো এটা আপোনালোকে ভাঙিব পাৰিলে ঠিক আছে সো আপুনি নেক্সট আৰু এটা দি আছো যে এইটোক আমি ভাগ ভাগ কৰি দিছো যে 2 টু দি পাৱাৰ 6 হোল 8 3 টু দি পাৱাৰ 8 এইটো এটা আমি 8 টো দুটাৰ লগতে আনি দিলো গতিকে এনেকুৱা ধৰণে আমি লিখিব পাৰো বা আমি এইটোক আমি এনেকুৱা মাল্টিপল কৰি দিব পাৰো 2 টু দি পাৱাৰ 8 6 যা 48 ইনটু 3 টু দি পাৱাৰ 8 এনেকুৱা এটা প্ৰসেছত আমি কৰিব পাৰো ঠিক আছে বা আমি এনেকুৱা ধৰণে কৰিব পাৰো যে 192 টু দি পাৱাৰ 8 আছে সো ইয়াতে আমাৰ 2 কিমান আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে সো আমি কি কৰো যে 2 টু দি পাৱাৰ 5 ইনটু 2 লিখিব পাৰো ইনটু 3 দিলো হোল টু দি পাৱাৰ 8 ঠিক আছে সো এতিয়া আমি কি কৰিম 2 টু দি পাৱাৰ 5 ইনটু 8 2 টু দি সৰি ইটো আমাৰ ইটো 8 হল তা 2 টু দি পাৱাৰ 8 আৰু 3 টু দি পাৱাৰ 8 হৈছে সো 2 টু দি পাৱাৰ 5 হোল 8 হলে 2 টু দি পাৱাৰ 5 ইনটু 8 হ'ব 40 হৈ যাব আৰু ইনটু আৰু ইয়াতে 2 টু দি পাৱাৰ 8 3 টু দি পাৱাৰ 8 আমাৰ পাৱাৰ সেম আছে দ্যাট মিন্স আমাৰ বেস দুটা আমি মাল্টিপল কৰি দিব পাৰো 2 ইনটু 3 হোল টু দি পাৱাৰ 8 দ্যাট মিন্স 2 টু দি পাৱাৰ 40 ইনটু 2 3 যা 6 টু দি পাৱাৰ 8 এনেকুৱা ধৰণে আমি লিখিব পাৰো এইটো এটা আমাৰ প্ৰসেছ হৈ গল ঠিক আছে ইয়াতে আমাৰ তিনটা প্ৰসেছ দেখুৱাই দিলো এটা নেক্সট আমাৰ যেটো শেষৰটো আছে 32 টু দি পাৱাৰ এইটোত কিন্তু পাৱাৰটো মাইনাসত আছে গতিকে আমাৰ মাইনাস থাকিলো আমাৰ কিমান এটা প্ৰবলেম নহয় আমি জাস্ট সিম্পল প্ৰসেছতে কৰিম আমি ইয়াতে বেছি কমপ্লিকেটেড কৰিব না যাও আমাৰ 3 নম্বৰটো কি দিয়া আছে 32 টু দি পাৱাৰ -5 ঠিক আছে সো আমাৰ 32 টু দি পাৱাৰ -5 দ্যাট মিন্স আমাৰ এটো লিখিব পাৰ 32 যদি ভাঙো 2 পাৰ্ট এদি 2 টেবল যদি ভাঙিলে আমাৰ 2 টু দি পাৱাৰ 5 হ'ব 2 টু দি পাৱাৰ 5 -5 এটো এটা আপোনাৰ হ'ব পাৰে ঠিক আছে বা আপুনি এনেকৈ লিখিব পাৰে যে 2 টু দি পাৱাৰ 5 5 যা -25 এটো এনেকৈ লিখিব পাৰে
এটা বা ইয়াৰ উপৰিও আপুনি এনেকৈ লিখিব পাৰে যে এইটো আমাৰ পাৱাৰ আছে মাইনাছত আছে মাইনাছ থাকিলে আমি এইটো 1 বাই যদি লিখি এইটো ৰেচিপ্ৰকেল হৈ যাব 2 টু দি পাৱাৰ 25 এইটো পজিটিভত আহি গ'ল সো এনেকুৱা ধৰণে আমি লিখিব পাৰো এনেকুৱা তিনটা পাৰ্টত আপোনালোকে এইটো লিখিব পাৰে ঠিক আছে সো আশা কৰো এইটো বুজি পাইছে চাগে এইটো একেবাৰে সহজ আছে এইটো যে মই যে এনেকুৱা ধৰণে দিছো এনেকুৱা ধৰণে যে কৰিব লাগিব সেইটো কথা নহয় আপোনালোকে নিজৰ প্ৰচেছতো কৰিব পাৰে ঠিক আছে কাৰণ জাস্ট এইটো আমি পাৱাৰ এইটো ভাঙিব লাগে বেলেগ বেলেগ পাৱাৰ দি আমি এইটো জাস্ট এইটো ব্ৰেকআপ কৰিব লাগে প্ৰডাক্টত ক্লিয়াৰ সো আশা কৰো বুজি পাইছে চাগে এতিয়া মই নেক্সট 4 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো